এইটো হৈছে বকলীয়া চুইচ গেট জলসিঞ্চন আঁচনি। এখন আছে যমুনা নৈ। ইয়াত পিকনিকস্থলী চাওক কি ধুনীয়া। ইয়াত মানুহবোৰে আহে জানুৱাৰী মাহত, ডিচেম্বৰ জানুৱাৰী মাহত ইয়াত পিকনিক খাবলৈ আহে। আপোনালোকো আহক। গা পা ধোৱাৰ সুন্দৰ ব্যৱস্থাও আছে। চাওক কি সুন্দৰ পিকনিকস্থলী। এইবোৰত আপোনালোকে মানে ধৰি লওক এনে বহি বিশ্ৰাম কৰিব পাৰিব। পানীও কি সুন্দৰ, গা ধোৱাৰ সুন্দৰ ব্যৱস্থা আছে। বকলীয়া চহৰৰ নিচেই কাষতে। আমি প্ৰায় ডিচেম্বৰ জানুৱাৰী মাহত আমি ইয়াত বছৰি আহোঁৱেই ইয়াত পিকনিক খাবলৈ। এইবিলাকত আপোনালোকে ধৰি লওক কি সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব। আহক আপোনালোকে আহক পিকনিক খাবলৈ। এইবিলাকত আপোনালোকে জিৰণি ল'ব পাৰিব। কি সুন্দৰ চাওক, কি সুন্দৰ পৰিৱেশ। এইবিলাক চাওক জিৰণি চৰা কি সুন্দৰ সুন্দৰ। আপোনালোকে পিকনিক খাবলৈ আহিলে এইবিলাকত বিশ্ৰাম কৰিব পাৰিব। চাওক সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব। চাওক।